য'ত কোনো সেনানীয়ে নাই তাত কংগ্ৰেছ দল কোনো ফেক্টৰ নহয় এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ কংগ্ৰেছৰ কোন সভাপতি হৈছে বা কোনে কংগ্ৰেছৰ গুৰি বঠা ধৰিব সেইবিলাক বিজেপিয়ে গুৰুত্ব নিদিয়ে অসমত কংগ্ৰেছ দলক উদ্ধাৰ কৰা কোনো শক্তিয়ে নাই বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে বালিপুৰত অনুষ্ঠিত বিজেপিৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ এই সভাতে বিজেপি দলৰ সাংগঠনিক দিশ 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু প্ৰস্তুতি সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয় কংগ্ৰেছৰ কোন সভাপতি হৈছে কোন কি হৈছে আমাৰ এইবিলাক ইমান আমি গুৰুত্ব নিদিওঁ গতিকে কংগ্ৰেছ দল ফেক্টৰ নহয় কোন সভাপতি হৈছে কোন গুৰি বঠা ধৰিব কি ধৰিব সেইটো নহয় গতিকে দলটো য'ত সেনানীয়ে নোহোৱা হৈছে গাছচুট তেওঁলোকৰ শেষ হৈছে গতিকে ইয়াত কোনোবা সভাপতি হয় যোন হয় যে ইয়াত মুঠত অসমত বৰ্তমান সময়ত কংগ্ৰেছক উদ্ধাৰ কৰিব পৰা কোনো শক্তি নাই ভাৰতীয় জনতা পাৰ্টিৰ হাতত কংগ্ৰেছ এইবাৰ বিধ্বস্ত